নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি জিকেৰ 10টা কুৱেশ্যন লৈ আহিছোঁ। 10টাৰ ভিতৰত তোমালোকে 8টাৰ ওপৰত আশা কৰোঁ সকলোৱে শুদ্ধ উত্তৰ দিবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? পলাশী যুদ্ধ কোন চনত হৈছিল? অপশ্যন এ 1856 চনত, অপশ্যন বি 1756 চনত, অপশ্যন চি 1857 চনত আৰু অপশ্যন ডি 1757 চনত। অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1757 চনত। 1757 চনত পলাশীৰ যুদ্ধ সংঘটিত হৈছিল। আমি তাৰ পিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে কৰম পূজা কোন মাহত পতা হয়? কৰম পূজা কোন মাহত পতা হয়? অপশ্যন এ চ'ত মাহত, অপশ্যন বি ভাদ মাহত, অপশ্যন চি বহাগ মাহত আৰু অপশ্যন ডি আহাৰ মাহত। গতিকে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাদ মাহত। ভাদ মাহত কৰম পূজা পতা হয়। কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে কমেণ্ট কৰিবা সকলোৱে। আমি তাৰ পিছতে আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে দোদৰালি কোনে নিৰ্মাণ কৰিছিল? দোদৰালি কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি শিৱ সিংহ, অপশ্যন ডি ৰুদ্ৰ সিংহ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। দোদৰালি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। আমি তাৰ পিছতে আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যন এ মণিপুৰ, অপশ্যন বি মেঘালয়, অপশ্যন চি মিজোৰাম, অপশ্যন ডি অসম। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিজোৰাম। মিজোৰামক উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয়। আমি তাৰ পিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ 2003 চনত, অপশ্যন বি 1999 চনত, অপশ্যন চি 1956 চনত আৰু অপশ্যন ডি 1962 চনত। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1962 চনত। 1962 চনত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হোৱা অমৃত প্ৰভা কাৰ জীয়ৰী আছিল সুধিছে। অপশ্যন কেইটা হৈছে অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি কল্যাণ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি বল বৰ্মন। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বল বৰ্মন। বল বৰ্মন হৈছে অমৃত প্ৰভাৰ বল বৰ্মনৰ জীয়ৰী আছিল অমৃত প্ৰভা যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন হৈছে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল? ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল বিশ্বকাপ ক্ৰিকেটত? অপশ্যন এ 5 বাৰ, অপশ্যন বি 8 বাৰ, অপশ্যন চি 7 বাৰ, অপশ্যন ডি 2 বাৰ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 বাৰ। বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক 8 বাৰ হৰুৱাইছিল। আমি তাৰ পিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? এই গোটেইকেইটা সন্মান কোনজন খেলুৱৈক প্ৰদান কৰা হৈছিল? অপশ্যন এ
পুলেলা গোপীচান্দ, অপশ্যন বি অভিনৱ বিন্দা, অপশ্যন চি শচীন তেণ্ডুলকাৰ, অপশ্যন ডি সৌৰভ গাংগুলী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুলেলা গোপীচান্দ। পুলেলা গোপীচান্দক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। আমি তাৰপিছত আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি ভাৰতে কিমান চনত কৰিছিল সুধিছে। অপশ্যন এ 1952 চনত, অপশ্যন বি 1912 চনত, অপশ্যন চি 1908 চনত আৰু অপশ্যন ডি 1900 চনত। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো কি হয় কমেণ্ট কৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1900 চনত। 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল। আমি তাৰপিছত আহিছো 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত কাৰ ৰচনা সুধিছে। অপশ্যন কেইটা হৈছে অপশ্যন এ কালিদাস, অপশ্যন বি বাণভট্ট, অপশ্যন চি আবুল ফজল আৰু অপশ্যন ডি তুলসীদাস। অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট। হৰ্ষচৰিত বাণভট্টই ৰচনা কৰিছিল। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। আজিৰ 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা। দেখা কৰো সকলোৱে 8টাৰ ওপৰতে শুদ্ধ উত্তৰ দিব পাৰিছা, যিহেতু আগত আলোচনা কৰা কুৱেশ্যনে হয় এইখিনি। গতিকে সকলোৱে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি যি এক্সামসমূহ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ আহে পতা হয় সেই সমূহত আহিব পৰা কুৱেশ্যনসমূহ আমি আলোচনা কৰি থাকোঁ। গতিকে সকলোৱে চাই থাকিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।